হয় গাইছ, আপোনালোকৰ খবৰ কেনেকুৱা? মোৰ খবৰ ভালেই। আজি এফালে যাবলৈ ওলাইছোঁ। আপোনালোকক ক'ত যাম জনাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাবলৈ আপোনালোকে নাপাহৰিব। খুৰাই ৰাতিপুৱাই বন্তি জ্বলাই আছে গোঁসাই ঘৰত। পথাৰলৈ বুলি ওলালোঁ ৰাতিপুৱাতে। ভণ্টিয়েও ক'লে মই তোমাৰ লগতে যাম বা, তাইকো সেইকাৰণে লৈ গ'লোঁ পথাৰলৈ। এয়া বৰমায়ে কঠীয়া তুলি আছে। বৰমায়ে মাজে মাজে অলপ ধেমালিও কৰিছে কঠীয়া তোলাৰ লগতে। কঠীয়া তোলাবলৈ বেছি হোৱাই নাই বোলে, খোৱাহে হৈছে, প্ৰায়ভাগ খাইছোঁ। কঠীয়া তুলি পেলাই আমাৰ লাভো হৈছে। চাহ খাইছোঁ, দুবাৰ ৰুটি চাহ খাইছোঁ, বনেৰে গুৰে চাহ খাইছোঁ। তাৰপিছতে কঠীয়া তোলা হোৱা নাই আৰু ধুমধাম পানীহে খাইছোঁ। এয়া খাইছোঁ আৰু আমাৰ ওচৰত এগৰাকী ৰখি আছে, সেয়া চাহপানী দিয়া মানুহ। খুৰী সেই ৰাস্তাৰ কাষতে বহি লৈ পেলাই কঠীয়া তোলা চাই আছে। মোৰ আকৌ পথাৰত নামি ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। কঠীয়া তুলিছোঁ। ময়ো কঠীয়া তোলাত লাগি গ'লোঁ। মায়ে কঠীয়া আশী বান্ধি আছে। কঠীয়া তুলি আহি লৈ পেলাই ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ঘৰৰ মধুৰি পাৰিবলৈ ল'লোঁ। মধুৰিয়ে পাৰি ল'লোঁ। পকা নাই বেছি, অলপমান আৰু পকিবলৈ অলপ বাকী আছিলে। ঘৰৰ পাৰকেইটাক চাউল কেইটামান দি ল'লোঁ। চাউল দিলোঁ পাৰহক, খালে হাঁহে। মই বোলো আগত বোলো পাৰহক চাউলকেইটা দি লওঁ, তাৰপিছত হাঁহক দিম। এতিয়া হাঁহে খাবলৈ নিদিয়ে পাৰক, হাঁহেহে খালে। হাঁহে খোৱাৰ পিছত পাৰহক এতিয়া দিবলগীয়া হ'ল। পাৰহক দিলোঁ, হাঁহে নেদেখাকৈ চাউলকেইটা পাৰহক দিছোঁ। এয়ে আমাৰ ঘৰৰ চাউল দি কৰি গা ধুই আহিলোঁ। গা ধুই অহাৰ পিছত মধুৰি যে পাৰিছিলোঁ, সেয়া মধুৰি গা ধুই আহি লৈ পেলাই কাটিলোঁ। কাটি লৈ পেলাই খাবলৈহে ল'লোঁ আৰু। আজিলৈ আহিছোঁ, বাই। আপোনালোকে ভালে থাকিব।